হরে কৃষ্ণ আজি আমি ভাগৱত গীতাৰ 18 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকটি পৰা পঢ়িব লৈছো শ্লোক নম্বৰ 10 না দ্বেষ্ট্যায় কুশলম কৰ্মা কুশলেনানুষজ্জতে ত্যাগী সত্ত্ব সমাবিষ্টো मेधावी छिन्न संशयः ना द्वेष्ट्या कुशलं कर्म कुशलेनानुषज्जते त्यागी सत्त्व समाविष्टो मेधावी छिन्न संशयः अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा श्रील प्रभुपाद की जय सत्वगुणत अवस्थित मेधावी त्यागी एजনৰ अशुभ कर्মৰ प्रति द्वेष नाথাকে আৰু শুভ कर्মৰ प्रतिও আসক্তি নাথাকে আৰু कर्মৰ বিষয়ে তেওঁৰ মনত কোনো সংশয়ও নাথাকে अर्थात जिসকল ভগৱানৰ ভক্তিত লাগি আছে তেওঁলোকে আসল ত্যাগী হয় তো গৃহস্থ হলেও সন্ন্যাসী হলেও যি নহলেও কাৰণ তেওঁলোকে যি কাৰ্য কৰে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে কৰে তেওঁলোকৰ তাত যি সম্পত্তি আছে বা যি পৰিয়াল পৰিজন আছে সকলোকে ভগৱানৰেই বুলি ভাবে আৰু সেই কাৰণে তেনেকুৱা এজন ব্যক্তি যি সদায় সতগুণত অৱস্থিত হৈ থাকে কোনো ভাল বেয়া কৰ্ম যে এটো মোৰ প্ৰিয় এটো অপ্ৰিয় তেনে ধৰণে একোতৰ মানে কোনো বস্তুৰ প্ৰতি ঘৃণাও নকৰে আৰু আসক্তিও নাই ভৌতিক আসক্তিও নাই যদি তো কিবা বস্তু কৰি ভাল নাপায় কিন্তু ভগৱান শ্ৰীকৃষ্ণই হেতু বস্তু কৰিলে ভাল পায় ভাল নাপালেও তো হেতু কাম কৰিব ধৰা হল যেনেদৰে যেতিয়া আমি ভক্তিত নতুন নতুন আহো তেতিয়া হৰিনাম গনি পিনে জপ কৰিব আমি ভাল নাপাও নতুন নতুনতে সে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এনেকৈ 16 মালা কৰিব লাগিব গতিকে হেতু বহুত এনেকুৱা লাগে যে ইমান ডাঙৰ কাম হল আৰু হেতুৱে কৰি থাকিম নে গতিকে এনেকুৱা লাগে কিন্তু যেতিয়া ভক্তৰ কৃষ্ণৰ লগত প্ৰেম হয় তেও ভাল নলগা বস্তুটো তেও কি কৰিব যেনেদৰে ধৰা হল আপুনি এনেকুৱা বহুত মানুহ লগ পাইছে নিশ্চয় যে ঘৰত একো কাম নকৰে কিন্তু মন্দিৰত যায় মানুহৰ জোতাও ঠিক কৰি দিয়ে মন্দিৰত যি বাসন মানুহে খায় যত প্ৰসাদ খায় সেইবিলাকো ধুই দিয়ে কাৰণ তেও জানে যে যদিও তো হেতু কাম ভাল নাপায় কিন্তু তেনেকুৱা কৰিলে ভক্তৰ সেৱা কৰিলে কৃষ্ণ বহুত প্ৰসন্ন হ'ব সেই কথাতেও জানে আৰু সেই কাৰণে কেতিয়াও এনেকে মানুহক বেয়াকে ক'ব নালাগে যে নিজৰ ল'ৰা ছোৱালীকো বেয়াকে ক'ব নালাগে যে ঘৰতটো একো এটা নকৰ আৰু যাই পিনে মন্দিৰত কৰ ভগৱানে কি ভাল পাব নেকি তেনেকে ক'ব নালাগে আমি উৎসাহ দিব লাগে ঠিক আছে তই মন্দিৰত কৰ তো মন্দিৰত কৰিলে কি হ'ব লাহে লাহে হি ঘৰতো কৰিব নিজৰ কাম নিজে কৰিব বা বাকি মানুহকো ভগৱানৰে অংশ বুলি সকলোকে সমানে সন্মান দিব মটৰ অফ কৰিব সেইকাৰণে আমি কেতিয়াও মানুহ নিৰুৎসাহিত কৰিব নালাগে আমি ভক্তিৰ কাৰণে উৎসাহিত কৰিব লাগে যে কেতিয়াবা মানুহে কয় আৰে ইমান খং কি হ'ব মালা জপ কৰি একো লাভ নহব তোৰ ইমান খং একে ৰাতিতে গুছি নাযায় কোনোবা ভক্ত হলে বলে ৰাতি বলে খং গুছি যাব এনেকুৱা সম্ভৱ নহয় কাৰণ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাক বিকাৰ থকা কাৰণে আমি জন্ম লৈছো হস্পিটেলত বলে এজন ৰোগী এডমিট হল আৰু সেই ৰোগীজন কি একেদিনাই ঠিক হয় নেকি নহয় তেওঁৰ ৰোগ হিচাপত তেওঁৰ কিমান দিন হস্পিটেলত থাকিব লাগিব হস্পিটেলৰ পৰা যোৱাৰ পিছতো কিমান দিনলৈকে তেওঁ ঔষধ খাব লাগিব তো ডিপেন্ড কৰিব ঠিক তেনেদৰে যাৰ যিমান জন্মৰ পৰা এইবিলাক প্ৰেক্টিস বহুত বেছি কৰিছে খং বা মদ মাৎসৰ্য ঈৰ্ষা আদি হেতু যাওতে সময় লাগিব কিমান ভক্তিৰ তীব্ৰতাৰে আমি কৰিম তাতো সময় লাগিব অনৰ্থ নিবৃত্তি বুলি কয় যেতিয়া আমাৰ বিকাৰবোৰ নষ্ট হ'বলৈ লয় তাক কোৱা হয় অনৰ্থ নিবৃত্তি আৰু সেই অনৰ্থ নিবৃত্তিৰ কাৰণে আমি কি কৰিব লাগিব হৰিনামৰ আশ্ৰয় ল'ব লাগিব হৰিনাম নকৰি যদি আমি বিচাৰো যে নহয় মোৰ এনেই নোহোৱা হৈ যাব নেকি তো সম্ভৱ নহয় কাৰণ আমি কাকো নিৰুৎসাহিত কৰিব নালাগে খং থাকিলেও যদি তেও হৰিনাম জপ কৰে তেও লাভ হ'বই যি নাথাকিলেও কাৰণ হৰিনামে আমাক সকলো বিকাৰৰ পৰা মুক্ত কৰে ইয়াতে কোৱা হৈছে যে তেওঁৰ কৰ্মৰ বিষয়ে কোনো মনত সংশয়ও নাথাকে
যে কি কৰোঁ কি নকৰোঁ এনেকুৱা ধৰণৰ কোনো ডাউট নাথাকে যি কৰ্মত ভগৱান সন্তুষ্ট যি শাস্ত্ৰমতে শাস্ত্ৰ সন্মত যিবিলাক কৰ্ম তেওঁলোক সেইবিলাক তেওঁ কৰে তেওঁৰ কৰ্তব্য কৰ্মই তেওঁক দিব পৰা আহুকালবিলাকৰ বাবে কোনো ভয় নকৰি উচিত ঠাইত আৰু উচিত সময়ত নিজৰ কামবিলাক তেওঁ কৰি যায় তেওঁ যি কাম কৰ্ম কৰিলেও ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে কৰে কৃষ্ণক সেই কৰ্মফল অৰ্পিত কৰি দিয়ে আধ্যাত্মিক স্তৰত অৱস্থিত তেনে এজন মানুহকে আটাইতকৈ বুদ্ধিমান বুলি কোৱা হয় শ্লোক নম্বৰ 11 নাহি দেহাভৃতা শক্যম ত্যাক্তুম কৰ্মাণ্য শেষতঃ यस्तु कर्मा फलत्यागी सत्यागित्याभिधीयते 11 নম্বৰ শ্লোকটিত কৈছে ভগৱান শ্ৰীকৃষ্ণই দেহধাৰী জীৱ এজনে সকলো কৰ্ম ত্যাগ কৰাটো বাস্তৱিকতে অসম্ভৱ কিন্তু যিজনে নিজৰ কৰ্মৰ ফলসমূহ ত্যাগ কৰে তেওঁকে যথাৰ্থতে ত্যাগী বোলা হয় বহুতে সুধে যে ত্যাগী কোন হয় আসলতে বৈৰাগী কোন হয় কৃষ্ণই কৈছে আসল বৈৰাগী কোন হয় সব কৰ্ম এৰি দিয়াটো সহজ নহয় কাৰণ নিজৰ পেটটো পালন কৰিবৰ কাৰণে মানুহে কৰ্ম কৰিব লাগিব এই ভৌতিক সংসাৰত আধ্যাত্মিক সংসাৰটো নহয় যে যি বিচাৰো বলে মনৰ ইচ্ছাতে আহি যাব এনেকুৱা নহয় কিন্তু কৰ্মৰ ফলবিলাক যিসকলে ত্যাগ কৰি দিয়ে যে কৰ্ম ফলৰ প্ৰতি আসক্তি নকৰে নাথাকে তেওঁলোক আসল বৈৰাগী হয় কৰ্মফল সদায় আমি ভগৱানক অৰ্পণ কৰি দিব লাগে ফৰ এক্সাম্পল কি আপুনি কোনোবা যে ষ্টুডেণ্ট হয় তেওঁ পঢ়িছে আৰু পঢ়াৰ পিছত তো ফলখিনি কৃষ্ণক অৰ্পণ কৰি দিব যি মানে এনেকৈ যি কৰ্ম আমি কৰোঁ গোটেই দিনটোতো বহুত কাম কৰোঁ আমি ৰন্ধা বঢ়া কৰোঁ অফিচ যাওঁ বহুত ধৰণৰ কাম কৰোঁ সকলো কৰ্মৰ ফল লগে লগে কৃষ্ণক অৰ্পণ কৰি দিব লাগে তেতিয়া আমি বন্ধনত নপৰোঁ জন্ম মৰণৰ বন্ধনত নপৰোঁ আৰু সেই ফলটোৰ প্ৰতি আকাংক্ষা কৰি বহি থাকিব নালাগে কৃষ্ণৰ হাতত এৰি দিব লাগে যি হ'ব কৃষ্ণৰ ইচ্ছামতে হ'ব আৰু মোৰ কাৰণে হেয়া ভাল হ'ব তাকেই যথাৰ্থতে ত্যাগী বুলি কোৱা হৈছে কাৰণ ভাগৱত গীতাত এই কথা কোৱা আছে যে কোনেও এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে মানুহ এজনে বোলে কয় এৰে মই শুই থাকিম মই একো কাম নকৰোঁ তথাপিও তেওঁৰ মনটো কাম কৰি আছে ইতিমধ্যে মনটো শান্ত কৰিব নোৱাৰে গতিকে যিজনে কৃষ্ণৰ বাবে কাম কৰে কিন্তু কৰ্মৰ ফলবিলাক ভোগ নকৰে আৰু যথা সৰ্বস্ব কৃষ্ণতেই কৰ্মফল অৰ্পণ কৰে আসলতে তেওঁকে ত্যাগী বা বৈৰাগী বুলি কোৱা হয় আৰু সেই এনেকুৱা বৈৰাগী গৃহস্থতো থাকিব পাৰে বা বানপ্ৰস্থ যিকোনো আশ্ৰমতে থাকিব পাৰে শিল প্ৰভুপাদে কৈছে যে আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘৰ এনে বহুতো সদস্য আছে যিসকলে নিজৰ কাৰ্যালয়ত বা কাৰখানাত কঠোৰ পৰিশ্ৰম কৰে কাম কৰে চাকৰি কৰে উপাৰ্জন কৰে কিন্তু সকলোখিনি তাৰ পিছত তেওঁলোকে প্ৰভুপাদক দানো দিছিল এনেকুৱা বহুত যেতিয়া শিল প্ৰভুপাদ ভাৰতৰ বাহিৰত আমেৰিকাত প্ৰচাৰ কৰিব যায় হৰি নাম য'ত হৰি কৃষ্ণক কোনেও নাজানে য'ত ভাগৱত গীতা কি কোনেও নাজানে কিন্তু প্ৰভুপাদ সফল হয় তাতেও কাৰণ তেওঁ শুদ্ধ ভক্ত হয় তাৰোপৰি এনেকুৱা পিছত প্ৰথমতেতো বহুত এক বছৰ বহুত কষ্ট হয় যিকোনো মানে নতুন ঠাইত যাই পিনে পইচাও নাই আৰু হৰিনাম প্ৰচাৰো কৰিব লাগে সাধু হয় সন্ন্যাসী হয় কেনেকৈ কৰিব কষ্ট হয় শিল প্ৰভুপাদৰ কিন্তু পিছত এনেকুৱা কিছুমান মানে আৰু প্ৰভুপাদে চাওক এনেকুৱা ঠাইত ভাগৱত এনেকুৱা ঠাইত বিতৰণ কৰি পইচা অৰ্জন কৰিছিল তো লৈ গৈছিল বহুত ট্ৰাংকত বহুত ভাগৱতম লৈ গৈছিল ইয়াৰ পৰা প্ৰিণ্ট কৰি এনেকুৱা ইংলিছত লিখিছিল যিসকলে ভাগৱতম নাজানে তেওঁলোকেও কিনিছিল আৰু সেই পইচাৰে যিবিলাক আহিছিল তেওঁৰ কীৰ্তনত ক্লাছত নিজেই খানা বনাই খুৱাইছিল প্ৰসাদ ভোগ লগাই কৃষ্ণক শুদ্ধ ভক্তৰ হাতৰ যেতিয়া আমি খাওঁ তেতিয়া আমি অতি সোনকালে আৰু শুদ্ধ হওঁ আৰু তেওঁলোকে এয়াও নাজানে যে আমি খোৱা থালিখন ধুব লাগে বা পেলাই দিব লাগে নাই সব প্ৰভুপাদে উঠে প্ৰভুপাদে সাফ কৰে প্ৰভুপাদে ডাঙৰ ডাঙৰ বাচন ধুৱে য'ত খানা বনায় 70 বছৰৰ ওপৰৰ ব্যক্তি এজন কিমান কষ্ট কৰিছে আজি আমাৰ অসমত বা ভাৰতত 70 বছৰ হলে মানুহে কাম কৰা বন্ধ কৰি দিয়ে বহুতে বন্ধ কৰি দিয়ে কি এতিয়া আমি আৰু কিয় কাম কৰিম আমি গোটেই জীৱন কৰিলো
তেতিয়া আমি আৰু ইনএক্টিভ হৈ যাওঁ আচলতে গতিকে শিল প্ৰভুপাদ বহুত এক্টিভ আছিল আৰু তেতিয়া কিছুমান যি সদায় প্ৰভুপাদৰ লগত কীৰ্তন কৰি কৰি প্ৰভুপাদৰ লগত নাম জপ কৰি প্ৰভুপাদৰ পৰা কৃষ্ণৰ বিষয়ে শুনি প্ৰভুপাদৰ হাতেৰে বনোৱা প্ৰসাদ খাই যেতিয়া তেওঁলোক শুদ্ধ হ'বলৈ ল'লে তেতিয়া তেওঁ এদিন সুধিছে যে আমি আপোনাক কিবা সহায় কৰিব পাৰিম নেকি তেতিয়া প্ৰভুপাদে কৈছে ইয়া কৰিব পাৰে কাৰণ প্ৰভুপাদে কৈছে যে মই ভাবিছোঁ কেতিয়াও তোমালোকে জানি নুসুধিবাহে এইবোৰ কথা তাৰপিছত কৈছে যে আপুনি ইমান কষ্ট কৰি ভাগৱতম বিতৰণ কৰি পইচা অৰ্জন কৰি আমাকৈ খুৱায় আমাক কিমান জেনুইনলি আপুনি প্ৰেম কৰে এনেকুৱা প্ৰেমটো আমি ঘৰৰ পৰাও পোৱা নাই জেনুইনলি প্ৰভুপাদে ড্ৰাগছ খোৱা মানুহবিলাকেও যেতিয়া ইস্কন মন্দিৰত আহে তেওঁলোকে ড্ৰাগছ এৰি দিয়ে গতিকে বহুত সমাজৰ কল্যাণ হোৱা আৰম্ভ কৰে চৰকাৰে বহুত ছাপৰ্টো কৰে প্ৰভুপাদক সেইকাৰণে তাৰপিছত এনেকুৱা হয় যে তেওঁলোকে অৰ্জন কৰে চাকৰি কৰে আৰু চাকৰি কৰি গোটেই পইচাখিনি দৰমহাখিনি আনি শিল প্ৰভুপাদক দিয়ে যে আপুনি প্ৰচাৰ কৰক আপুনি প্ৰচাৰ কৰক যিমান প্ৰচাৰ কৰিব পাৰে হৰিনাম সিমান প্ৰচাৰ কৰক আমি আপোনাক ছাপোৰ্ট কৰিম যিমান প্ৰসাদ খুৱাব মানুহ যিমান আহে আমি তাতেও আমি সহায় কৰিম ধন দিওঁ অৰ্থাৎ তেওঁলোকে অৰ্জন কৰিছে এনেকুৱা বহুত আছে যে তেওঁলোকে পেট্ৰল পাম্পত কাম কৰি পেট্ৰল পাম্পৰ পৰা যি পইচা অৰ্জন কৰিছে সেয়া দিছে তাকে এই কথাটো কৈছে প্ৰভুপাদে ইয়াতে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে আৰু উপাৰ্জন আনি পিনে সংঘত দান দিয়ে এই ধৰণৰ অতি উচ্চ স্তৰৰ জীৱাত্মাবোৰেই প্ৰকৃততে সন্ন্যাসী আৰু তেওঁলোকেই জীৱনৰ সন্ন্যাস আশ্ৰমত অৱস্থিত কোনোবাই যদি বোলে কেৱল সন্ন্যাসীৰ বস্ত্ৰ পিন্ধিছে কিন্তু হৃদয়ৰ পৰা সন্ন্যাসী নহয় বৈৰাগী নহয় কৃষ্ণৰ কাৰণে কৰ্ম নকৰে কৃষ্ণক কৰ্মফল অৰ্পণ নকৰে তেনেহ'লে তেওঁলোক আচল সন্ন্যাসী নহয় আচল সন্ন্যাসী আচল বৈৰাগী হয় যে ভগৱানৰ কাৰণে সকলো কাৰ্য কৰে ভগৱানক প্ৰেম কৰে কৰ্মফলনো কিভাৱে ত্যাগ কৰিব লাগে কি উদ্দেশ্যে ত্যাগ কৰিব লাগে সকলো কথা এনেকুৱা ব্যক্তিয়ে জানে শ্লোক নম্বৰ 12 আৰু 13 টো আমি একেলগে পঢ়িছো अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलं भवत्यात्यागिनं प्रीत्या नातु सन्न्यासिनं क्वचित् पञ्चेतानि महाबाहो कारणानि निबोध मे सांख्ये कृतान्ति प्रोक्तानि सिद्धये सर्वकर्मणं যিজন ত্যাগী নহয় তেওঁৰ মৃত্যুৰ পিছত অনিষ্ট ইষ্ট মিশ্ৰিত এই তিনিবিধ কৰ্মফল ভোগ কৰিবলগীয়া হয় কিন্তু সন্ন্যাসীবিলাকে তেনে কৰ্মফলৰ পৰা কষ্টও নাপায় আৰু সুখও ভোগ কৰিবলৈ নাপায় যদি কোনোবাই কৰ্মফল ত্যাগ নকৰে কৰ্মফল ভগৱানৰ চৰণত অৰ্পণ নকৰে তেতিয়া তেওঁলোকে তিনি প্ৰকাৰৰ কৰ্মফল ভোগ কৰিব লগা হয় ইষ্ট মানে যি ইচ্ছা কৰে যদি মই ইমান ধন পাওঁ যদি মই ইমান হেই পাওঁ তেতিয়া কৰ্মফল যদি ভাল হয় সেইবোৰ পায় গতিকে ইচ্ছা কৰা কৰ্মফলো পায় আৰু অনিচ্ছা কৰা যিবিলাক তো মোক এটো নালাগে হেতু নালাগে তথাপিও সেই কৰ্মফলবোৰো আহিব ন বেয়া পাপৰ ফলবোৰো আহিব আৰু মিশ্ৰিতও আহিব এইবিলাক তেওঁলোকে ভোগ কৰিব লাগিব কৃষ্ণ ভাৱনা সম্পন্ন অৰ্থাৎ কৃষ্ণৰ লগত থকা নিজৰ সম্পৰ্কৰ বিষয়ে সদায় সচেতন হয় কাম কৰি থকা মানুহজন সদায় মুক্ত হ'বৰ কাৰণে মৰিবৰ দৰকাৰ নাই বা এই শৰীৰটো ত্যাগ কৰিবৰ দৰকাৰ নাই আমি এই শৰীৰত থাকিও মুক্ত হ'ব পাৰোঁ যদি আমি আমাৰ মনটো ভগৱানৰ তাত অৰ্পণ কৰিছোঁ যদি আমি আমাৰ আত্মাক হৰিনাম আত্মাৰ আহাৰ হয় ডেইলি হৰিনাম খুৱাই আছোঁ আমাৰ আত্মাক আৰু তাৰোপৰি ভাগৱত গীতা ভাগৱতম আদি অধ্যয়ন কৰোঁ আমি শ্ৰৱণ কৰোঁ যি কৰ্ম কৰোঁ আমি ভৌতিক জগতত তাৰ ফল কৃষ্ণক অৰ্পণ কৰোঁ তেতিয়াহ'লে আমি সেইবিলাকৰ পৰা বেয়া বস্তুবিলাকৰ পৰা মুক্ত হৈ থাকিম অৰ্থাৎ কৰ্ম বন্ধনতকৈ বেয়া আৰু একো হ'ব নোৱাৰে গতিকে তেওঁ মৃত্যুৰ পাছত তেওঁ কৰা কামবিলাকৰ ফল উপভোগ কৰিবলগীয়া নহয় আৰু কষ্টও পাবলগীয়া নহয় কিছুমান মানুহে ভাবে যে আমি পুণ্য কৰিম স্বৰ্গত যাম কিন্তু স্বৰ্গত গ'লে আৰু জন্ম ল'ব লাগিব পৃথিৱীত আহি যেতিয়া পুণ্য শেষ হৈ যাব যেনেদৰে বেলেগ দেশত গ'লে ভিজা যেতিয়ালৈকে আছে ভিজা থকালৈকে আমি থাকিব পাৰোঁ শেষ হ'লে ঘূৰি আহিব লাগিব যেনেদৰে আমেৰিকাত যাবৰ কাৰণে মানুহে 10 বছৰলৈকে ভিজা লয় কিন্তু 10 বছৰ কমপ্লিট হ'লে আহিব লগা হয় নহয় তেনেকৈ ক্ষীণে পুণ্যম মৃত্যুলোকম বিশন্তি মৃত্যুলোক মানে পৃথিৱীলৈ আহিব লাগিব আৰু পৃথিৱীলৈ যদি কোনোবাই পুণ্যও কৰে
পুণ্যৰ ফল ভোগ কৰিবৰ কাৰণেতো মানুহৰ জন্ম ল'ব লাগিব জন্মৰ লগতে বহুত কষ্ট আহিব দুখ আহিব সমাজৰ যিবিলাক আৰু বেলেগ ধৰণৰ যিবিলাক বাধা বিঘিনি সেইবোৰো আহিব গতিকে আমি এনেকুৱা ধৰণৰ ইচ্ছা কৰিব লাগে যাতে আমি আধ্যাত্মিক জগতলৈ ঘূৰি যাওঁ যি আচলতে আমাৰ ঘৰ হয় আৰু তাতে যে আমি নিবাস কৰোঁ ভগৱান শ্ৰীকৃষ্ণৰ লগত সেই মহাবাহু অৰ্জুন সকলো কাম সুসম্পন্ন হ'বৰ বাবে 5 বিধ কাৰণ আছে বুলি বেদান্তত কোৱা হৈছে আৰু এতিয়া মোৰ পৰা সেইবিলাকৰ বিষয়ে জানি লোৱা গতিকে ইয়াতে 5 বিধ কাৰণ ভগৱান শ্ৰীকৃষ্ণ এতিয়া আমাক ক'ব ভগৱান শ্ৰীকৃষ্ণই আচলতে সকলোকে নিয়ন্ত্ৰণ কৰি আছে আৰু ভাগৱত গীতাত কোৱা হৈছে সৰ্বেস্য চাহম হৃদি সন্নিবিষ্ট সকলোৰে হৃদয়ত ভগৱানে আছে আৰু সেইকাৰণে যেতিয়া আমি সিৰিয়াসলি ভক্তি কৰোঁ তেতিয়া হৃদয়ত আমাৰ বহুত অনুভূতি হয় আৰু ভগৱানে বহুত বস্তু আমাৰ সন্মুখত প্ৰকাশিত কৰি দিয়ে যিকোনো মানুহ যদি সিৰিয়াসলি তেওঁ ভক্তি কৰে ভগৱানে তেওঁ পৰমাত্মা কাৰণ হৃদয়তে বহি আছে তেওঁ বহুত সহায় কৰে নিৰ্দেশ দিয়ে কি কৰিব লাগে কি কৰিব নালাগে কেনেকুৱা মানুহৰ লগত মানে আমি লগ হ'ব লাগিব সেইবিলাক সব ভগৱানে নিৰ্ধাৰিত কৰে আমাৰ কাৰণে শ্লোক নম্বৰ 14 अधिष्ठानं तथा कर्ता करणं च पृथग्विधं विविधाच्च पृथक् चेष्टा दैवं चैवात्र पंचमं কৰ্মৰ অধিষ্ঠান কি 5টা কাৰণ আছে কৃষ্ণই কৈছে এতিয়া সকলো কাম সম্পন্ন কৰিবৰ কাৰণে 5টা কাৰণৰ বিষয়ে কৃষ্ণই কৈছে যে আমাৰ এই শৰীৰটোৰে কৰ্ম কৰে সেইকাৰণে মানুহৰ শৰীৰক কোৱা হয় কৰ্ম শৰীৰ কৰ্মকৰ্তাজন মানে আত্মা শৰীৰটো আমাৰ কেনেকৈ থাকিব আত্মাটোৱেতো আচলতে শৰীৰটোক জীৱিত কৰি ৰাখিছে গতিকে নেক্সট বিভিন্ন ইন্দ্ৰিয়সমূহ চকু নাক কাণ জিভা ছালডোখৰ বিভিন্ন ধৰণৰ চেষ্টা আমাৰ যিবিলাক এফৰ্টছ আমি কৰোঁ প্ৰয়াস কৰোঁ সেইবিলাক আৰু পৰমাত্মা অৰ্থাৎ এই 5টা কাৰণেই কৰ্ম সুসম্পন্ন হোৱাৰ বিবিধ কাৰণ হয় অৰ্থাৎ আত্মা পৰমাত্মা শৰীৰটো শৰীৰৰ ইন্দ্ৰিয়সমূহ আৰু আমাৰ চেষ্টা এই 5টা কাৰণ হয় অধিষ্ঠানম পদটোৱে দেহটোক বুজায় দেহত থকা আত্মাটোৱে কৰ্মফল উৎপন্ন হোৱাৰ বাবে ক্ৰিয়া কৰে আৰু সেইকাৰণে তাক কৰ্তা বুলি কোৱা হয় আত্মাটোৱে যে জ্ঞাতা আৰু কৰ্তা সেই কথা শ্ৰুতিত কোৱা হৈছে বেদৰ এষ হি দ্ৰষ্টা স্ৰষ্টা এটো প্ৰশ্ন উপনিষদ বুলি এখন উপনিষদ আছে তাতে লিখা হৈছে 4 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকত ইন্দ্ৰিয় বিলাকেই হল কাৰণ বা কাম কৰাৰ আহিলা পাতি আমাৰ চকুৰে আমি চাও তে কি চাও হেতু নিৰ্ভৰ কৰিব যদি আপুনি চকুৰে মন্দিৰত যাই ভগৱানৰ দৰ্শন কৰিব গৈছে বা কোনোবা ভক্তৰ দৰ্শন কৰিব গৈছে তেনেহলে তো এটো আধ্যাত্মিক হৈ গল বহুত লাভ হ'ব আমাৰ কিন্তু চকুৰে যেনেকে বহুতে চকুৰ উপযোগ কৰে চুৰি কৰাৰ কাৰণে ডকাইতি কৰাৰ কাৰণে বা পৰস্ত্ৰীক বেয়া দৃষ্টিৰে চোৱাৰ কাৰণে তে সেইবিলাক হৈছে পাপ কাৰ্য কানেৰেও আমি কি শুনো হেতু নিৰ্ভৰ কৰিব বা জিভাৰে আমি কি খাও হেতু নিৰ্ভৰ কৰিব ঠিক এইবিলাক আহিলা পাতি হয় এইবিলাকে কৰ্মবোৰ কৰে আৰু ইন্দ্ৰিয়বিলাকৰ সহায়তে আত্মাই বিভিন্ন ধৰণৰ কামবিলাক কৰে প্ৰতিটো কামৰ বাবে বেলেগ বেলেগ আমি চেষ্টা কৰিব লগা হয় যদি মই কিবা লিখিব লাগে কলম কিনি আনিব লাগিব বহি লাগিব তে মই লিখিম তো চেষ্টা হল মোৰ এনেকৈ বহুত ডাঙৰ ডাঙৰ চেষ্টাও কৰে কিন্তু যি কোনো একজন ব্যক্তিৰ সকলো কৰ্ম নিৰ্ভৰ কৰে হৃদৰূপে হৃদয় স্থিতিলৈ থকা পৰমাত্মাৰ ইচ্ছাৰ ওপৰত গতিকে পৰমেশ্বৰেই হল পৰম কাৰণ ভগৱানে আমাক স্বতন্ত্ৰতা দিছে ভগৱানে আমাক নিবিচাৰে যে আমি ৰবট হোৱাৰ আমি একো দৰকাৰ নাই কিন্তু আচলতে আমাক স্বতন্ত্ৰতা দিয়াৰ কাৰণে কি হয় আমি যেতিয়া ইচ্ছা কৰোঁ তেতিয়া ভগৱানে এই ইচ্ছাটো পূৰ্তি কৰে সেইকাৰণে পৰমেশ্বৰে পৰম কাৰণ হয় কাৰণ ভগৱানে পূৰ্তি নকৰাকৈ আমি কোনো ধৰণৰ কৰ্ম কৰিব নোৱাৰো এনে পৰিস্থিতিত যিজনে কৃষ্ণ ভাৱনা সম্পন্ন হয় হৃদয়ত অৱস্থিত পৰমাত্মাৰ নিৰ্দেশ অনুসৰি কৰ্মবিলাক কৰি যায়
তেওঁ কেতিয়াও কৰ্মবন্ধনত সোমাই নপৰে অৰ্থাৎ এইটো যে এতিয়া আমি যে পঢ়ি আছো 18 নম্বৰ অধ্যায় এই গোটেই ভাগৱত গীতাৰ সাৰাংশখিনি কৃষ্ণই পুনৰ অৰ্জুনক কয় আৰু এই সাৰাংশখিনিত এই শ্লোককেইটাত বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াতে আমি কৰ্মবন্ধনৰ পৰা কেনেকৈ মুক্ত হয় সদায়ে আমি ভগৱানৰ চিন্তনত স্থিত হৈ থাকিব পাৰোঁ আৰু ভগৱানৰ এই শৰীৰ এৰাৰ পিছত ভগৱানৰ ধামত যায় আমাৰ নিজ আচল ঘৰ য'ত আমি তাতে থাকিব পাৰোঁ তাৰ বিষয়ে আমাক ভগৱানে ৰাস্তা দেখুৱাই দিছে শ্লোক নম্বৰ 15 আৰু 16 আমি একেলগে পঢ়িম শৰীৰাবাং মনোভিৰ্যাৎ কৰ্ম প্ৰাৰভতে নৰঃ ন্যায়্যম वा विपरीतं वा पञ्चैते तस्य हेतवः तत्रैवं सति कर्तारम् आत्मनं केवलं तु यः पश्यत्यकृतबुद्धित्वान् न स पश्यति दुर्मतिः মানুহে শৰীৰ বাক্য আৰু মনেৰে উচিত বা অনুচিত যি কামকে কৰে তাৰ বাবে এই পাঁচটা কাৰণ থাকিবই লাগিব কেতিয়াবা আমি উচিত কৰ্ম কৰোঁ কেতিয়াবা অনুচিত কৰ্ম কৰোঁ কিন্তু আসলতে কয় নহয় মনসা কৰ্ম মানে মন বচন আৰু শৰীৰ আমি ক'ব পাৰোঁ যে BMW আমাৰ মনত থাকিব গাড়ীৰ নাম হয় বি মানে বডি এম মানে মাইণ্ড ডব্লিউ মানে ৱৰ্ক তো ৱৰ্ড মানে বাক্য গতিকে আমি শৰীৰ বাক্য আৰু মনেৰে যি ভাল বা বেয়া কাম কৰোঁ তাতে পাঁচটা কাৰণ থাকে কি পাঁচটা কাৰণ শৰীৰটো আত্মা পৰমেশ্বৰ আমাৰ ইন্দ্ৰিয়বিলাক আৰু আমাৰ চেষ্টাবিলাক এই পাঁচটা গতিকে শ্লোক নম্বৰ 16ত কৈছে গতিকে যিজনে পাঁচটা কাৰণৰ কথা নাভাবি কেৱল নিজকে কৰ্তা বুলি ভাবে সেই মূৰ্খই নিজৰ বুদ্ধিহীনতাৰ ফলত বস্তুবিলাকৰ প্ৰকৃত স্বৰূপ দেখাই নাপায় তো প্ৰকৃত স্বৰূপ আমি দেখা নাপাওঁ যদি আমি এই কৃষ্ণই কোৱা কথাবিলাক আমি সঁচাকৈ চিৰিয়াছলি মনন নকৰোঁ মূৰ্খ মানুহে এই কথা বুজি নাপায় যে পৰমাত্মাই এজন বন্ধুৰূপে সকলোৰে হৃদয়ত থাকি সকলো কৰ্মত তেওঁৰ ইচ্ছাতহে পৰিপূৰ্ণ হয় যদিও জড়জাগতিক কাৰণকেইটা হ'ল স্থান কৰ্তা চেষ্টা ইন্দ্ৰিয়সমূহ স্থান মানে শৰীৰ কৰ্তা মানে আত্মা চেষ্টা মানে আমাৰ যি চেষ্টা কাম কৰিবৰ কাৰণে ইন্দ্ৰিয়বিলাক তথাপি পৰম পুৰুষ ভগৱানেই হ'ল চৰম কাৰণ গতিকে কেৱল জড়জাগতিক কাৰণ চাৰিটাৰ কথা নাভাবি চৰম কাৰণৰ বিষয়ে ভাবিব লাগে কিন্তু ইয়াৰ কথা এইটো নহয় যে কোনোবাই চুৰি কৰে ডকাইতি কৰে আৰু কয় বোলে আৰে ভগৱানে নিবিচাৰিলে হ'ব নেকি সেইকাৰণে মই চুৰি কৰিলোঁ ভগৱানেও বিচাৰে এনেকৈ নহয় এইটোতো বহুত বেয়া কথা হয় ভগৱানে কেতিয়াও নকয় যে আমি বেয়া কাম কৰিব লাগে কৃষ্ণই আমাক উপদেশ দিছে কিন্তু আমাক স্বতন্ত্ৰতাও দিছে যে তুমি তোমাৰ কৰ্মৰ বাবে দায়িত্ব নিজে ল'ব লাগিব নৰকত যাব লগা হ'লে নৰকতো যাব লাগিব শ্লোক নম্বৰ 17 यस्या नाहं कृतो भावो बुद्धिर्यस्या न लिप्यते हत्वापि सा इमल्लोकं न हन्ति न निबध्यते যিজনৰ মিথ্যা অহংকাৰ নাই মিথ্যা অহংকাৰ কি মই শৰীৰ হয় আৰু মই শৰীৰ হয় আৰু শৰীৰৰ সম্বন্ধীবিলাক মোৰ হয় বাকিবিলাক পৰ হয় এইবিলাক আপোন হয় আৰু শৰীৰৰ লগতে তেওঁ সকলোবোৰ মানে হেৰি কৰে জড়িত কৰি দিয়ে তেওঁ কোৱা হয় মিথ্যা অহংকাৰ যাৰ মিথ্যা অহংকাৰ নাই যাৰ বুদ্ধি কলুষিত নহয় শুদ্ধ বুদ্ধি হয় যাৰ তেওঁ এই জগতত ইমানবিলাক মানুহক হত্যা কৰিলেও হত্যা কৰা নহয় আৰু নিজৰ কৰ্মৰ বন্ধনত সোমাই পৰিবলগীয়া নহয় অৰ্থাৎ এই হত্যাৰ পৰা এনেকৈ কোনোবাই ভাবিব পাৰে আচ্ছা আমি আমাৰ মনটোক শুদ্ধ ৰাখি তাৰমানে আমি মানুহক মাৰিবও পাৰোঁ নেকি নহয় চাওক যুদ্ধততো আৰ্মিয়ে বহুত মানুহক মাৰিব লগা হয় কাৰণ নিজৰ দেশৰ ৰক্ষাৰ কাৰণে কিন্তু তেওঁ যদি দেশ ৰক্ষাৰ কাৰণে সেইটো কৰে তেওঁৰ পাপ নালাগে
কাৰণ হেতুতে দেশৰ কাৰণে কৰিছে কাৰণ কিন্তু এটো কথা নহয় যে দেখে বুলে কিবা ভুল ডিসিশন লয় দেশখনে বুলে আতংকবাদীৰ হয় আৰু সেই দেশৰ লগত বুলে তো যুদ্ধ কৰিবলৈ ভাবে যে মই মোৰ কৰ্তব্য পালন কৰিছো নহয় যেনেকৈ দুৰ্যোধন বহুত অধাৰ্মিক আছিল গতিকে অধাৰ্মিকৰ সাইডত আমি যুদ্ধ কৰিব কেতিয়াও নালাগে কিন্তু যদি কোনোবাই আৰ্মি হয় আৰু দেশৰ ৰক্ষাৰ কাৰণে যুদ্ধ কৰিছে যেনে আপুনি দেখা পাইছে যে ভাৰতবৰ্ষই বেলেগ দেশ আক্ৰমণ কৰিব নাযায় বা এনেকুৱা শান্তি ভংগ কৰিব নাযায় কিন্তু ভাৰতবৰ্ষক বহুতে আক্ৰমণ কৰে বহুত পুৰাতন সময়ৰ পৰা এনেকুৱা হৈ আছে যে ভাৰতক বাৰে বাৰে আক্ৰমণ কৰা হৈছে কাৰণ ভাৰতত বৈদিক কালচাৰ আছে গতিকে মানুহবিলাকে বহুত এনেকৈ বিচাৰে শান্তিত থাকক সববিলাক শান্তিত থাকক এনেকুৱা এটা ভাৱনা আছে সকলোৰে ভিতৰত গতিকে এনেকুৱা ধৰণৰ যিবিলাক ব্যক্তি যিয়ে ভাবে যে ভগৱানে আমাক হে দিয়ে আৰু ঠিক আছে ভগৱানে স্বতন্ত্ৰতা দিছে কিন্তু স্বতন্ত্ৰতাৰ বেয়া উপযোগ কৰিলে আমাৰ কি হ'ব কৰ্মফল বেয়া হ'ব গতিকে এই জগতত যদি অৰ্জুনৰ দৰে ব্যক্তি যে ধৰ্ম স্থাপন কৰিবৰ কাৰণে আৰু কৃষ্ণৰ আদেশত যে যুদ্ধ কৰিছে বা যিসকল জাজে বহুতবাৰ ফাঁচিও দিব লগা হয় অপৰাধীক তাৰ অৰ্থ এটো নহয় যে জাজে তাৰ অপৰাধটোৰ কাৰণে ফল ভোগ কৰিব লাগিব তেনেকুৱা নহয় হেতু আমাৰ ভৌতিক সংসাৰত মেইনটেইন কৰিবৰ কাৰণে শান্তি মেইনটেইন কৰিবৰ কাৰণে হয় গতিকে এই শ্লোকত ভগৱানে অৰ্জুনক জনাইছে যে যুদ্ধ নকৰিবৰ বাবে যি ইচ্ছা জাগি উঠিছে হেতুৰ মিথ্যা অহংকাৰৰ ফলতেই উদ্ভৱ হৈছে অৰ্জুনে নিজকে কামবিলাকৰ কৰ্তা বুলি ভাবিছিল কিন্তু আসলতে ভগৱান শ্ৰীকৃষ্ণই কি বিচাৰিছে প্ৰথমতে হেতুটো ভাবি পৰা নাছিল তো ভাবিছিল যে মোৰ কাৰণে কৃষ্ণই যুদ্ধ কৰিছে কিন্তু পিছত যেতিয়া তেওঁ গম পালে যে আসলতে এয়া কৃষ্ণৰ ইচ্ছা নোহোৱাকৈ এটো হ'ব নোৱাৰে গতিকে কৃষ্ণৰ ইচ্ছা বুলি যেতিয়া তেওঁ গম পালে যে কেনেকৈ আখুৰিক ব্যক্তিক নষ্ট কৰিবৰ কাৰণে সংসাৰৰ পৰা পৃথিৱীৰ ভাৰ কম কৰিবৰ কাৰণে কৃষ্ণই এয়া যুদ্ধৰ আয়োজন কৰিছে গতিকে এনেকুৱা ব্যক্তিক যি ভগৱানৰ ভক্ত হয় অৰ্জুনৰ দৰে আৰু তেওঁ আৰ্মি হয় বৰ্তমান তেওঁ কোনো হত্যাৰ কৰ্মফলে স্পৰ্শ নকৰে শ্লোক নম্বৰ 18 আৰু 19 টো একেলগে পঢ়িম আমি আৰু তাৰ পিছত আজিৰ ক্লাছটো আমি ইমানতেই বিৰাম দিম 18 নম্বৰ শ্লোক জ্ঞানম জ্ঞেয়ম পৰিজ্ঞাতা ত্ৰিবিধা কৰ্ম চোদনা কাৰণম কৰ্ম কৰ্তেতি ত্ৰিবিধঃ কৰ্ম সংগ্ৰহ জ্ঞানম কৰ্ম চ কৰ্তা চ ত্ৰিধৈব গুণভেদতঃ प्रच्यते गुणसंख्याने यथावत् श्रेणुतन्यपि জ্ঞান জ্ঞেয় আৰু জ্ঞাতা এই তিনিবিধ হল কৰ্মৰ অনুপ্ৰেৰণা ইন্দ্ৰিয় কৰ্ম আৰু কৰ্তা এই তিনিটা উপাদান গোট খাই কৰ্ম সম্পাদিত হয় গতিকে জ্ঞান মানে যে নলেজ হয় জ্ঞান হয় আৰু জ্ঞেয় মানে যি জানাৰ যোগ্য হয় জ্ঞাতা মানে যিয়ে জানে গতিকে দৈনন্দিন কৰ্মৰ বাবে তিনিবিধ অনুপ্ৰেৰণাই কাম কৰে কামৰ আহিলা কামটোক আৰু কাম কৰোতাজনক বোলা হয় কৰ্মৰ উপাদান কামৰ আহিলা হৈছে ইন্দ্ৰিয়বিলাক আৰু কামটো আমি জানোৱে বাকি কাম কৰোতাজন হৈছে আত্মা যিকোনো মনুষ্যই কৰা যিকোনো কামতে এই উপাদান কেইটা থাকে কোনোবা এজনে কিবা এটা কাম কৰাৰ আগতে তেওঁৰ মনত উৎসাহ জন্মাব লাগে যেটো কোৱা হয় অনুপ্ৰেৰণা উৎসাহ নহলে লৰা ছোৱালী পঢ়িব নোৱাৰে বিজনেছ যদি কোনোবাই বিজনেছ খুলিব খুজিছে বিজনেছ খুলিব নোৱাৰে চাকৰি কৰিব নোৱাৰে একো কামেই কৰিব নোৱাৰে যেতিয়া মনটো অবশ হৈ পৰে আপুনি ঘৰৰ কামো কৰিব নোৱাৰে গতিকে অনুপ্ৰেৰণা বা উৎসাহৰ বহুত দৰকাৰ যেতিয়া উৎসাহ থাকে 1 ঘণ্টাৰ ভিতৰতে কিমান যদি কোনোবাই ৰান্ধিও আছে 1 ঘণ্টাৰ ভিতৰতে বহুত বস্তু ৰান্ধিব পাৰে কিন্তু মনত উৎসাহ নাই তো হেতু এটা কাম কৰিবৰ কাৰণে বহুত সময় লাগিব গতিকে উৎসাহ অবিহনে কৰ্ম কৰাটো প্ৰায় অসম্ভৱ হয় কাম এটা বাস্তৱিকতে কৰাৰ আগতে কামটো কৰিবৰ বাবে যি সিদ্ধান্ত লোৱা হয় হেতু কামটোৰে এটা সূক্ষ্ম ৰূপ হয় যে আপুনি যে ৰাতি ভাবি হৈছে যে কালি মই কি কৰিব লাগিব
হেতু আপুনি আসলতে মনেৰে কৰ্মটো ইতিমধ্যে আয়োজন কৰি থৈ দিছে এনেকুৱা ধৰণে সূক্ষ্ম ৰূপে কৰ্ম কৰিলে হেতু কৰ্ম বুলি কোৱা হয় সিদ্ধান্ত বা যেটো আপুনি ডিসিশন লয় তাৰ পিছতে কামটোৱে ক্ৰিয়াৰ ৰূপ লয় প্ৰথমতে কি কৰো আমি চিন্তা কৰো আচ্ছা আমি কি কৰিব লাগিব তাৰ পিছত আমি অনুভৱ কৰো আৰু ইচ্ছা কৰাৰ ৰূপত এই মনস্তাত্ত্বিক প্ৰক্ৰিয়া আৰম্ভ হয় হেতুকে কোৱা হয় অনুপ্ৰেৰণা যদি কাম কৰাৰ উৎসাহটো শাস্ত্ৰৰ বিধানৰ পৰা অথবা আধ্যাত্মিক গুৰুৰ উপদেশৰ পৰা আহে তেনেহলে হেতু একে ধৰণেই অনুপ্ৰেৰণা হয় যেতিয়া এই অনুপ্ৰেৰণা আছে আৰু এজন কৰ্তাও আছে তেতিয়া সকলো ইন্দ্ৰিয়ৰে কেন্দ্ৰভূত মনটোকে সামৰি সকলো ইন্দ্ৰিয়ৰ সহায়ত প্ৰকৃত কাৰ্যকলাপ আৰম্ভ হয় মানে প্ৰথমে আমি মনত ভাবিলেহে আমি কৰ্মটো কৰিব পাৰিম তাত কৰ্মটো কৰোতে আমাৰ ইন্দ্ৰিয়বোৰে আমাক সহায় কৰে আৰু এনে কামৰ উপাদানৰ সমূহক কোৱা হয় কৰ্ম সংগ্ৰহ শ্লোক নম্বৰ 19 ত কোৱা হৈছে প্ৰকৃতিৰ তিনিটা গুণ অনুসাৰে জ্ঞান কৰ্ম আৰু কৰ্তাও তিনি ধৰণৰ এতিয়া হেবিলাকৰ বিষয়েও অৰ্জুন কৃষ্ণই কব লৈছে গতিকে 19 নম্বৰ শ্লোকটি আজি আমি লাষ্ট কৰিব নোৱাৰিম কাৰণ কৃষ্ণ কোৱা আৰম্ভ কৰিছে গতিকে তাৰ দুটা আৰু শ্লোক আমি পঢ়ো যে কৃষ্ণ কি কব বিচাৰিছে তিনিটা গুণ অনুসৰি জ্ঞান কৰ্ম আৰু কৰ্তা তিনি বিধৰ সতগুণ ৰজগুণ তমগুণত জ্ঞানো থাকিব কৰ্মও থাকিব কৰ্তাও থাকিব শ্লোক নম্বৰ 20 ত কৈছে সৰ্বভূতেষু येनैकं ভাবম অব্যয়মিক্ষতে অবিভক্তম বিভক্তেষু তজ্ঞানম বিদ্ধি সাত্বিকম যিটো জ্ঞানৰ সহায়ত অসংখ্য বেলেগ বেলেগ ৰূপ লৈ বেলেগ বেলেগ হৈ থকা জীৱসমূহ মাজত এটা অবিভক্ত আধ্যাত্মিক তত্ত্বক দেখা পায় হেতু সাত্বিক জ্ঞান বুলি কোৱা হয় দেখি চাওক আমি সকলোৱে আত্মা হয় যিজন দেৱতা হয় স্বৰ্গত থকা দেৱতা তেওঁ ভগৱানৰ অংশ হয় আত্মা হয় আমাৰ দৰে আমি মনুষ্য হয় আমিও আত্মা হয় কিন্তু আমাৰ আৰু দেৱতাৰ মাজত বহুত ডিফাৰেন্স আছে কাৰণ তেওঁলোক ভগৱানৰ ভক্ত ভগৱানৰ সেৱাত লাগি আছে ভৌতিক জগতৰ মেনেজমেন্ট কৰাত তেওঁলোকে ভগৱানক সহায় কৰি আছে গতিকে তেওঁলোক স্পেশাল হয় পাৱাৰফুল হয় কিন্তু আত্মাই হয় চন্দ্ৰ সূৰ্য বৰুণ যিমান দেৱতা আছে আত্মা হয় আমাৰ দৰে আমিও আত্মা হয় যিমান জন্তু চৰাই চিৰিকটি আমি দেখা পাওঁ বা সৰু সৰু কীট পতংগ দেখা পাওঁ সব আত্মা হয় বা গছ গছনি দেখা পাওঁ সকলোৱে আত্মাই হয় আৰু যিয়ে জানে যে আসলতে বেলেগ বেলেগ কাপোৰ পিন্ধি আছে শৰীৰ মানে এটো কাপোৰৰ দৰে ভাবে যে বেলেগ কৰ্মৰ অনুসৰি যি শৰীৰ লাভ কৰিছে আসলতে সকলোবোৰ আত্মা হয় ভগৱানৰ অংশ হয় যি এই কথাটো জানে তেনেকুৱা জ্ঞানক সাত্বিক জ্ঞান বা সতগুণী জ্ঞান বুলি কয় সকলো জীৱৰ গাতে একেটা আত্মাই বিৰাজ কৰিছে যদিও নিজৰ পূৰ্বকৃত কৰ্ম অনুসাৰে জীৱসকলে বেলেগ বেলেগ শৰীৰ ধাৰণ কৰে আৰু দেহবিলাক হৈছে বিনাশীল আৰু আত্মা হৈছে কেতিয়াও বিনাশ নহয় আত্মাৰ এইবুলি যেতিয়া জ্ঞান হয় তাক সতগুণী জ্ঞান বুলি কয় 21 নম্বৰ শ্লোক পৃথক্ত্বেনা তু জ্ঞানম নানা ভাবান পৃথক বিধান বিত্তি সর্বেষু ভূতেষু তজ্ঞানম বিদ্ধি ৰাজসম যি জ্ঞানৰ সহায়ত কোনো এজন ব্যক্তিয়ে দেখে যে প্ৰতিটো বেলেগ বেলেগ দেহতে একোটা বেলেগ বেলেগ জীৱসত্তা আছে সেই জ্ঞানটোক ৰাজসিক জ্ঞান বুলি জানিবা জড় দেহটোকে যিয়ে ভাবে যে এজন কলা মানুহ এজন বগা মানুহ এইটো কুকুৰ এইটো মেকুৰী মানে শৰীৰ দেখি পিনে যিসকলে তাকে সকলো বুলি ভাবে তাক ৰজগুণী জ্ঞান বুলি কয় এই জ্ঞান অনুসাৰে বেলেগ বেলেগ ধৰণৰ চৈতন্য আছে বাবে দেহো বেলেগ বেলেগ অন্যথা জীৱৰ চেতনাক প্ৰকাশ কৰিব পৰা বেলেগ আৰু কোনো আত্মা নাই দেহটোৱে আত্মা দেহটোৱে সকলো বুলি ভাবে আৰু দেহত বাহিৰে কোনো আত্মা নাই বুলি ভাবে সেই জ্ঞানক ৰজগুণী জ্ঞান বুলি কোৱা হয়
কিন্তু কেৱল এই সৰ্বব্যাপী সৰ্বজ্ঞানী আত্মা আছে আৰু এই দেহটো মাত্ৰ এটা অস্থায়ী অজ্ঞতাৰ প্ৰকাশ হয়, এই কথা তেওঁলোকে নাজানে। এই ৰজগুণৰ পৰা এইবোৰক উদ্ভৱ হয়। মই শৰীৰ, যেনেকৈ ৰজগুণীবোৰে কি ভাবে, মই শৰীৰ তাৰমানে নিজৰ শৰীৰৰ প্ৰতি বহুত গৰ্ব থাকে, অহংকাৰ থাকে। মই এইটো উপাধি, মোৰ ইমান ধন আছে, মোৰ এনেকুৱা পৰিয়ালত জন্ম হৈছে, এনেকৈ। শ্লোক নম্বৰ 22, আমি সতগুণী জ্ঞান পঢ়িলোঁ, ৰজগুণী জ্ঞান পঢ়িলোঁ। এতিয়া আহক তমগুণী জ্ঞানত কি কৈছে ভগৱানে। यत्तु कृत्स्नावदेकस्मिन् कार्ये सत्कामहैतुकम् अतत्त्वार्थावदल्पं च तत्तमसामुदार्हितम्। যিটো জ্ঞানৰ দ্বাৰা কোনো ব্যক্তি সামগ্ৰিকভাৱে একেটা কামতে কোনো প্ৰয়োজন নোহোৱাকৈ নিয়োজিত হৈ থাকে, যিটোৰ মাজত সত্য তত্ত্ব সোমাই থকা নাই, আৰু সেই যিটো পৰিমাণত অলপীয়া, সেই জ্ঞানটোক তামসিক জ্ঞান বুলি কোৱা হয়। অৰ্থাৎ বদ্ধজীৱই এনেকুৱা তমগুণী হয় যিসকলে জন্ম লয়, আৰু যিজনে গুৰুৰ অনুগ্ৰহত বা শাস্ত্ৰৰ উপদেশৰ আধাৰত নিজৰ জ্ঞানৰ বিকাশ কৰা নাই, তেওঁৰ জ্ঞান শৰীৰটোতেই সীমাবদ্ধ হৈ থাকে। তেওঁ শাস্ত্ৰৰ বিধান অনুসাৰে কাম কৰাৰ কাৰণে কোনো যত্ন নলয়, কোনো চেষ্টা নকৰে। তেওঁৰ বাবে ধনেই ভগৱান, যিয়ে পইচাকেই ভগৱান বুলি ভাবে, তেনেকুৱা জ্ঞানক তমগুণী জ্ঞান বুলি কোৱা হয়। আৰু যিবিলাক শাৰীৰিক দাবী মানে ধৰা হ'ল তেওঁৰ ক্ৰোধ উঠিলে তেওঁ ক্ৰোধ প্ৰকাশ কৰিলে, লোভ আহিলে তেওঁৰ লোভটোৰ কাৰণে কিবা এটা কাম কৰিলে, ভুল কাম, বা শৰীৰত তেওঁৰ কাম ভাৱনাৰ সৃষ্টি হ'ল, তেওঁ অবৈধ যৌন সম্বন্ধ কৰিলে, আৰু এইবিলাক কৰাটোকে তেওঁলোকে বহুত ডাঙৰ বুলি ভাবে। যেনেকৈ আজি আমাৰ সমাজক ভদ্ৰ সমাজ বুলি কয়, যিয়ে দামী দামী মদ খায় বা পাবছবিলাকত যায় বা এনেকুৱা ধৰণৰ যিবিলাক কৰ্ম কৰে, যি শাস্ত্ৰত মানা কৰা আছে, আৰু সেইটোকে তেওঁলোকে ভাবে যে বাহ, আমি কিমান বঢ়িয়া লাইফ জীয়াই আছোঁ। গতিকে তাক আচলতে তমগুণী জ্ঞান বুলি কোৱা হয়। পইচাকেই ভগৱান বুলি ভাবে যে পইচাৰ দ্বাৰা আমি সকলো কাম কৰিব পাৰোঁ। আৰু এই জ্ঞানৰ পৰম সত্য তত্ত্বৰ লগত কোনো সম্পৰ্ক নাই। এই জ্ঞান পশুৰ নিচিনা জ্ঞান। পশুবিলাকে কি কৰে, খাওঁতে, শুৱতে, আৰাম কৰোঁতে আৰু মৈথুন কৰোঁতে তেওঁৰ জীৱন গুচি যায়। এইবিলাক মানুহ যিবিলাক তমগুণী জ্ঞানেৰে পৰিপূৰ্ণ, তেওঁলোকেও তেনেকেই কৰে। কেৱল খাব, শুব, নিজৰ ৰক্ষা কৰাৰ কাৰণে যি কৰিব লাগে কৰিব, আৰু প্ৰজনন কৰিব, অৰ্থাৎ ফিজিকেল ৰিলেশ্যন কৰিব। তেনে জ্ঞানকে ইয়াত তমগুণৰ ফলত উদ্ভৱ হোৱা জ্ঞান বুলি কোৱা হৈছে। আন কথাৰে ক'বলৈ হ'লে দেহাতীত আত্মাৰ লগত জড়িত যি জ্ঞান, সেয়ে সাত্বিক জ্ঞান। আচ্ছা, এতিয়া হৈছে কি, ৱাইন এণ্ড উইমেন, মদ আৰু ছোৱালী লাগে, এইটোকে মানে তেওঁলোকে ভাবে যে এইটোৱেই সকলোতকৈ শ্ৰেষ্ঠ বস্তু, এইটোৱেই সুখ হয়, তাক তমগুণী জ্ঞান বুলি কোৱা হয়। ৰজগুণী জ্ঞান হৈছে যি জাগতিক তৰ্ক আৰু দাৰ্শনিক জল্পনা কল্পনাৰ ভিত্তিত কিছুমান মতভাদৰ উৎপন্ন কৰে, কিন্তু শৰীৰ বুলিয়েই ভাবে, সকলোকে আত্মা বুলি নাভাবে, সেইটো ৰজগুণী জ্ঞান হয়। আৰু সতগুণী জ্ঞান হয় যিয়ে জানে যে আমি আচলতে শৰীৰ নহয়, সকলোৱে বেলেগ বেলেগ ধৰণৰ শৰীৰ নিজৰ কৰ্ম অনুসৰি ধাৰণ কৰিছে, আচলতে আমি সকলোৱে আত্মা, তাক সতগুণী জ্ঞান বুলি কোৱা হয়। আপোনালোকক বহুত বহুত ধন্যবাদ আজি ভাগৱত গীতাৰ ক্লাছটোৰ কাৰণে। হৰে কৃষ্ণ। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱত গীতা কি জয়।